আহক আমি কম মছলা দি আলু কণী দম বনাওঁ। ইয়াত মই তেল দিছোঁ, এফাল পিঁয়াজ, এটা শুকান জলকীয়া, অকণমান আদা নহৰু পেষ্ট দি অলপ ভালদৰে মিলাই ল'ম। অকণমান কেঁচা গোন্ধটো যোৱালৈকে মিলাই ল'ম। তাৰপাছতে আমি দি দিম কাটি থোৱা বিলাহী। আপোনালোকে পেষ্টো দিব পাৰে, নহ'লে মিহি মিহি কাটি দিলেও হ'ব। মই এনেকৈ গোটা গোটাকৈ দি দিছোঁ। এতিয়া বিলাহীটো সোনকালে গলিবলৈ কাৰণে আমি ইয়াত দি দিম নিমখ দিলে বিলাহীটো সোনকালে গলি যায়, নহ'লে আঞ্জাখনত বিলাহীটো ঠৰঙা লাগি থাকে, খাবলৈ আঞ্জাটো বেয়া লাগে। এতিয়া আমি বিলাহী দিয়াৰ পাছত অকণমান দি ভালদৰে মিহলাই কেনে এতিয়া অকণমান হালধি দি দিম। আৰু হালধি আৰু নিমখ একেলগে দিলে চব্জি কালাৰটো বিৰাটেই ধুনীয়া হয়। এতিয়া দেখিছে বিলাহী কিমান ধুনীয়া গলি গৈছে। এতিয়া আমি ইয়াত হাফ বইল কৰি থোৱা কেঁচা আলু দি দিম। ইমান ভালকৈ সিজা নাই, আলুটো অলপ অলপ কেঁচাই হৈ আছে। আলু বিলাহীটো ভালদৰে মিহলাই অলপ দেৰি ভাজি ল'ম। গেছৰ স্কিমটো একদম ল' কৰি থ'ব। এতিয়া আমি মছলা দি দিম, জিৰা গুড়ি অলপ দিম, ধনিয়া গুড়ি অলপ আৰু দিম ৰেড চিলি পাউডাৰ অলপ বেছিকৈ দিম, ৰেড চিলি যিহেতু আমি জ্বলা খাওঁ। আৰু অকণমান দি দিম ইয়াত জালুকৰ গুড়া। কণী চব্জিত অকণমান জালুকৰ গুড়া দিলে খাবলৈ বিৰাটেই ভাল হয়। আৰু অকণমান টেষ্ট গোন্ধ ভালৰ কাৰণে আমি ইয়াত দিম মিট মছলা। গৰম মছলা থাকিলেও আপোনালোকে দিব পাৰে, কোনো কথা নাই। ওচৰত যিহেতু গৰম মছলা নাছিলে, মই মিট মছলা দিলোঁ। ভালদৰে মিহলাই ল'ম। গেছৰ স্কিনটো একদম কম থ'ব, নহ'লে মছলাটো জ্বলি গ'লে চব্জিটো তিতা লাগিব খাবলৈ। ইয়াত আমি এতিয়া সোৱাদ অনুসৰি পানী দিম। আপোনালোকে নিজৰ হিচাপত পানী দিব। মই বেছি পানী নাই দিয়া, মই থপথপীয়া কৰিম চব্জিটো, সেইকাৰণে মই বেছি পানী নাই দিয়া, অলপ পানী দিছোঁ। এতিয়া উতল অহাৰলৈকে মই ঢাকি দিম অলপ দি। গেছটো হাই কৰি দিলোঁ। এতিয়া উতল আহি গ'ল। এতিয়া আমি মই দুটা কণীৰে আঞ্জা বনাইছোঁ, বেছি নাই বনোৱা মোৰ কাৰণে। আৰু এতিয়া মই ইয়াত কণী দুটা দি দিম। কণী এটা দিয়াৰ পাছত অকণমান দি আৰু অকণমান ঢাকি দিম, যিটো জোল বহুত আছে। যদি আপোনালোকে ভাত খাব বিচাৰে তেতিয়াহ'লে ইমানটো জোল ঠিক আছে। যদি আপোনালোকে ৰুটি খাব বিচাৰে অকণমান জোলটো কমাই দিব। থপথপীয়া হ'লে ভাল লাগে খাবলৈ কাৰণে চব্জিখন। জোলটো অকণমান কমিলে ঢাকি দিম। এতিয়া আমি ইয়াৰ ওপৰত দি দিম ধনিয়া, ঢাকি দিয়াৰ কেঁচা পাছত ধনিয়া পাত, যিহেতু ধনিয়া ছিজন। এতিয়া ধনিয়া এভেইলেবল হৈ আছে বজাৰত। এতিয়াই ধনিয়া লাষ্ট, এতিয়াই খাব লাগে। পূৰা ভৰপূৰ ধনিয়া লৈ কিনে পূৰা চব্জিত দিয়ক আপোনালোকক আৰু খুৱাওক। ধনিয়া দি দিম ইয়াত। এতিয়া আমাৰ কণী দম হ'বই আৰু অকণমান জোলটো শুকাই দিওঁ। যদি আপোনালোকে ভাতৰ লগত খাব বিচাৰে তেতিয়াহ'লে ইমানটো জোল থ'লে হ'ব। আৰু যদি ৰুটিৰ লগত খাব বিচাৰে তেতিয়াহ'লে অকণমান জোলটো কমাই দিলে হৈ যাব। এই আমাৰ কণী দম ৰেডি। এতিয়া মই গেছটো অফ কৰি দিম। এয়া কণী দম আমাৰ ৰেডি। এতিয়া আৰু খাবহে লাগে ৰাইজ, খোৱাৰহে কথা আৰু। মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব।